হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি ৰবিবাৰ হয় যিহেতু চবেই আজি ঘৰতে আৰু ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। গতিকে সম্পূৰ্ণকৈ চাব। আজিৰ দিনটোত কি কৰোঁ দেখুৱাব চেষ্টা কৰিম। এতিয়া আহিছোঁ পিছফালৰ চোতাললৈ। দেখিছে আৰু নৈ মোৰ কোলাত আৰু মোৰ হাতত যে দেখিছে এইটো হেনা পেকেট হয়। এইটো পুষ্প হেনাটো আগতেও মই দেখাইছোঁ। মই চুলিত এইটোৱে লগাওঁ, আজি লগাম তাৰমানে। আৰু তাৰপিছত মই কি কৰিলোঁ, এই যে নৈৰ এখন ব্যৱহৃত নোহোৱাকৈ আছে বহুদিনৰ পৰা জোলনাখন, সেইখন ৰ'দত দিছিলোঁ আৰু ৰ'দত দি অকণমান ধূলি চুলি আছে যদি সেইখিনিকে জোকাৰি দিওঁ বুলি। বৰ বিশেষ একো লেতেৰাও নাই বাৰু, ভিতৰতে আছিলে, কিন্তু হ'লেও মানে ৰ'দত উলিয়াই দিলোঁ যে অলপ সময় ৰ'দত ৰখাৰ পিছত এনেকৈ জোকাৰি দিছোঁ এখন। আৰু ভাবিছোঁ নৈক মানে মালিচ চালিচ দিবৰ সময়ত ৰ'দত এনেকৈ এইখনতে ৰাখি দিব পৰা যায় ন, পিছফালে যিহেতু ৰ'দত বহিয়ে থকা যায় আজিকালি ঠাণ্ডাৰ দিনত। গতিকে মানে ভাবিছোঁ এইখনতে মানে ৰাখি তেনেকৈ মালিচো দিব পাৰিম, অকণমান ৰ'দত খেলাবও পাৰিম। সেইটো কাৰণে আকৌ উলিয়াই ল'লোঁ আৰু এইখন একেবাৰে খুলি লৈ মই জোকাৰি লৈছোঁ, নহ'লে জোকাৰিবলৈ অকণমান অসুবিধা হৈছিলে। তেনেকৈ জোকাৰি লৈ তাৰপিছত আকৌ মানে যিবিলাক পাৰিব আছে বস্তু, সেয়া দেখিছে নহয় চকীখনত যে থৈ দিছোঁ, সেইবোৰ আকৌ পাৰিব লাগিব। ষ্টেণ্ডডালৰ পৰা খুলিও এখন ঘূৰাবও পাৰি গাড়ীৰ নিচিনাকৈ, আগতেও দেখাইছোঁ। আৰু এইখিনি বস্তু আকৌ এতিয়া পাৰি ল'ম। আৰু তাতে নৈয়ে এতিয়াহে ভালকৈ খেলিব জনা হৈছে যে তাই বৰ আমেজ পাইছে সেইখনত উঠি। দেখিছে নহয় দেউতাকে ইফালে ৰ'দতে তেনেকৈ লৈ অকণমান ঘূৰালোঁ। খুব ধুনীয়াকৈ আছে, দেখিছে নাই? ভয়ো কৰিছে নেকি অকণমান, মানে বহুদিনৰ পিছত উঠিছে আকৌ এইখনত। আৰু আজি নৈক আকৌ মালিচ দিব দেউতাকে দেই। দেউতাক যিহেতু ঘৰতে আছে গতিকে মালিচ দিব। এই মাছাজ অইলটো যে হিমালয়াৰ বেবী মাছাজ অইল, সেইটোকে ইউজ কৰি আছোঁ ঠাণ্ডাৰ দিনত। এতিয়া কোকোনাট অইলটো ইউজ কৰা নাই, আগতে দেখাইছিলোঁ ভিৰ কোকোনাট অইলটো আগতে ইউজ কৰিছিলোঁ। আৰু এতিয়া মই মোৰ কামখিনি কৰি লওঁ, মানে চুলিত ৰং সানাটো। এয়া দেখিছে পকা চুলি, এয়া গোটেই ওলাইছে এইখিনিত। সেইখিনি ৰং কৰি লওঁ, কালাৰ কৰি বৰবাদটো কৰিছোঁৱে আগতে যি কৰিব লাগে। এতিয়া আৰু হেনাই হৈছে। ৰংখিনি সানি থওঁ, ধুম দেৰিকৈ। তাৰমানে মই গাটো ৰাতিপুৱা ধুলোৱেই, এতিয়া মূৰটো আকৌ চেম্পু কৰিব লাগিব আৰু পিছতকৈ। এনেকৈ নাসানিলে সানাই নহয়। আজি দেওবাৰ যিহেতু বিক্ৰমো আছে ঘৰত, তাইক চাব পাৰে, সেইটো কাৰণে মই সানি লওঁ বুলি ভাবিছোঁ। আৰু বাতি এটাত অকণমান পানী লৈ গুলি ল'লোঁ। এনেকৈ ৰ'দতে বহি আছোঁ যেতিয়া পিছফালে, এইফালে মানে এনেকৈ ৰ'দত বহি লগাবলৈ ভালো লাগে। গতিকে তাতে বহি লগাবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু হাতখনতকৈ বেষ্ট কি হ'ব পাৰে নহয় জানো? ব্ৰাছ চ্ৰাছেদি বৰ এটা সুবিধা নাপাওঁ, সেইটো কাৰণে হাতেৰে লগাবলৈ লৈছোঁ। এয়া দেখিছে নহয়, মোৰ যে বেছিভাগ চুলি আগফালৰখিনিয়ে পকে জানেনে? ইমান মানে অশান্তি হয় ন, সেইটো কাৰণে কি কৰিব, উপায় নাই আৰু। চুলিসোপা ষ্ট্ৰেইট কৰা, ৰিবণ্ডিং কৰা, এতিয়া মজাটো পাইছোঁ। আৰু বিশেষকৈ বেছি বেয়া হ'ল এই ষ্ট্ৰিক্স যে হেয়াৰ কালাৰটো কৰিছিলোঁ, তেতিয়া বেছি বেয়া হ'ল। চুলিবোৰ গোটেই পকিছে আগফালে। এয়া ফাইনেলি লগোৱা হৈ গ'ল। খোপা এটা কৰি থৈ দিছোঁ, 2 ঘণ্টামানৰ পিছত আকৌ ধুই দিব লাগিব। নৈ এতিয়া গা ধুব, গা ধুব, গা ধুব। মোৰ হাতটো চোৱা নৈ, এয়া চোৱা, এয়া চোৱা, এয়া চোৱা, এয়া চোৱা গোসানী, এয়া চোৱা। গা পা ধুৱাই থৈ তাইক শুৱাই থৈ আহিলোঁ। আৰু আজি আহি আছে আমাৰ মাহঁত, মই খোৱাই হোৱা নাই। মা আৰু বাবু আহি আছে তেজপুৰৰ পৰা। আৰু মই এতিয়া বনাম বুলি ভাবিছোঁ বাটাৰ পনীৰ। পনীৰ আনিছে, গতিকে বাটাৰ পনীৰ বনাবলৈ ৰেডি কৰি আছোঁ। এয়া কাজু, আৰু আজি নহয় এইটো বাদামো দিম বুলি ভাবিছোঁ। অকণমান তিয়াই থৈছিলোঁ, মানে কাজুও দিম, সেইটোও দিম, আৰু বাটাৰটো লাগিবই। আৰু এইখিনি হৈছে পনীৰ। প্ৰথমে পনীৰখিনি ফ্ৰাই কৰি লৈছোঁ, আৰু মই তেল একেবাৰে ব্যৱহাৰ কৰা নাই, বাটাৰতে ফ্ৰাই কৰিছোঁ। আৰু লগত এই মছলাখিনি ৰেডি কৰিলোঁ, আৰু এইখিনিও বাটাৰতে ফ্ৰাই কৰিলোঁ। এতিয়া পিচি ল'ব লাগিব। এই আইতাহঁতে আহি পাই গ'ল। শুই আছিলে, এইমাত্ৰ উঠিছে, হাঁহিছে। কি আনিছা?
মাহঁত আহি পোৱাৰ পিছত আকৌ ইফালে আধৰুৱা কৰি থৈ যোৱা কামখিনি কমপ্লিট কৰিলোঁ। হৈ গ'ল এয়া পনীৰ বাটাৰ মছলা। পিঁয়াজ কিন্তু দিয়া নাই দেই মই। আৰু মাহঁতে লৈ আহিছিলে কিবাকিবি, এয়া বিস্কুট লগতে মিঠাই। মেৰী বিস্কুট কিয় আনিছে গম পাইছে চাগে, এয়া টোপোলা লৈ আহিছে। মায়ে যিহেতু নিয়ম মানি আছে, আপোনালোকে আগৰটো ব্লগ যদি চাইছে গম পায়, এইবোৰ চব বস্তু আমাৰ এই মাৰ কাৰণে আনিছে দেই। সেই মাত্ৰ চুলিখিনি ধুই আহিলোঁ, আমি চবেই মিলি চাহ পানী খালোঁ। ধুই আহিলোঁ হয়, কিন্তু মই চেম্পু নাই কৰা আজি। এনেই আগতে মানে হেনা লগাই চেম্পু কৰি দিওঁ, কিন্তু ৰংটো যে গুচিয়ে যায় আধা আধি। সেইটো কাৰণে ভাবিছোঁ কালি সোমবাৰ আছে ন, সেইটো কাৰণে কালি চেম্পু কৰিম। আজি সুদা পানী দি ৰংখিনি খালি ধুইছোঁ। আৰু এয়া জেতুকা দেখিছেনে, এয়া মায়ে লগাব। মায়ে মানে বেলেগ কালাৰ লগাব নোৱাৰে, আগতে আপোনালোকক কৈছিলোঁ। জেতুকা লগাব যে ছিঙি থৈছে। আৰু আজি মাহঁতৰ কাৰণেও পুৰা নিৰামিষ আইটেম ৰন্ধা হৈছে। কি ৰান্ধিছোঁ এবাৰ দেখাই দিওঁ বোলক। এয়া ঘিত ভাজা কবি, বন্ধাকবি ঘিত ভাজা হৈ আছে, মানে এতিয়াও হোৱা নাই কমপ্লিট। আৰু এইফালে এয়া মগু দাইল দেই। ঘিত ভাজা নহয় দেই, মগু দাইল এয়া। ঘিত ভাজা মগু দাইল। এইখিনি চম্ভাৰ মাৰিছোঁ বাৰু। তাৰপিছত এইফালেতো পনীৰ কাৰীখন দেখিছেই আপোনালোকে। আৰু ইয়াতে আছে ভাত। আৰু এইফালে হৈছে এয়া চালাড। এইফালে এয়া সৰু বেঙেনাৰ ফ্ৰাই, সৰু বেঙেনা ফ্ৰাই। ইয়াতে কি আছে জানেনে? ইয়াতে আছে গুড়। কিমান কেজি? কিমান কেজি? 10 কেজি। 10 কেজি। অ' বাবু তোকে মাতিব গৈছিলোঁ, এইটো কাটিব পাৰিবি? 10 কেজি গুড় আছে, 10 কেজি। একদম খাটি গুড়। এয়া বিক্ৰমে আনিছে। আৰু মাহঁতে সিফালে ৰ'দত বহি আছে, অকণমান দেখাই দিওঁ ৰ'ব দেই। আৰু আমাক শুনকো অকণ দেখাই দিছোঁ দেই। মোবাইল চাই এই আমাৰ ন মানুহ ইয়ে কি কৰিছে এইবিলাক? ডিঙিত লাগিব চাবা। আপেল খাইছে, মুখখনৰ অৱস্থা নাই। মুখখনৰ অৱস্থা নাই। কেঁচা আপেল নিদিবা, বেমাৰ হ'ব। নাখায় ধুনু, চৰ্দি হৈ আছে। কেঁচা আপেল খাই আকৌ ঠাণ্ডা। মোৰ চুলিখিনি শুকুৱাই লওঁ ইয়াতে। ইমান ধুনীয়া ৰ'দ, বাৰাণ্ডাটো ৰ'দ, আগফালে ৰ'দ। মুখখনৰ যি অৱস্থা কৰিছে আমাৰ নয়ে। এতিয়া মুখখন মুচিব লাগিব। মুখখন চোৱা, আপেল খাইছে আইতাৰ লগত। কিবা ঔষধ দিয়া থাকে ঠিক নে? কি যে কোৱা আৰু দেই। এইবিলাক ক'ৰবাত বনাইহে আনা বস্তু, নিজে বনোৱা নহয়। মুখৰ ভিতৰত দিয়া নাই নহয়। কি যে কোৱা আৰু দেই, আমি মুচোৱে। এখন ওপৰে ওপৰে মুচিছো। তাই এনেও লেতেৰা পেতেৰা হৈয়ে গৈছে, সেইটো কাৰণে এতিয়া কাপোৰ সলাই দিওঁ। এয়া কাপোৰ এনেও পিন্ধোৱা হোৱাই নাছিলে বেছিকে, ভাল কাপোৰ, গৰম কাপোৰ। এতিয়া মানে ভালকে খেলি ধুলি ল'লে, এতিয়া আৰু পিন্ধাই দিম। দিয়া এইটো খুলি দিয়া, বেলেগ এটা। মোৰ চুলি নাটানিবা। দুখ পাইছো। হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া। এইয়া কাপোৰ চেঞ্জ কৰি আহি গ'ল আমাৰ নৈ। তাৰপিছত আমাৰ নৈয়ে মামাকৰ লগত ফটো উঠিলে, আইতাকৰ লগত ফটো উঠিলে। আৰু যিহেতু কাপোৰ সলাই দিলোঁ, এতিয়া আকৌ ক্ৰীমটো লগাই দিওঁ। এই ক্ৰীমটো যে ছেবামেডৰ ইউজ কৰি আছিলোঁ, প্ৰটেক্টিভ ফেচিয়েল ক্ৰীম বুলি আনিছিলোঁ। আপোনালোকক কোৱা হোৱা নাছিলে কেনেকুৱা পাইছোঁ। তাইৰ যিহেতু স্কিনটো ড্ৰাই হৈ গৈছিলে, এইটো ব্যৱহাৰ কৰাৰ পৰা বহুত বেছি ভাল ফল পাইছোঁ। মানে স্কিনটো কিন্তু আগৰ নিচিনা সেনেকুৱা ৰাফ হৈ থকা নাই, ভাল পাইছোঁ দেই। নৈৰ পাৰ্চেলো আহিছিলে, এয়া পেম্পাৰ্ছ 76 পেন্স থকা এইটো এটা পেক হয়। এইটো অৰ্ডাৰ কৰিছিলোঁ। আগৰখিনি শেষ নহওঁতেই দি দিয়াই হয়, নহ'লে ভয় লাগে মানে শেষ হ'লে কি কৰিম যেন লাগে। আৰু লগতে 3যোৰ থাৰ্মেল ছেট অৰ্ডাৰ কৰিছিলোঁ, যিকেইটা আজি মই ভিজাই শুকুৱাই ধুনীয়াকৈ ভিতৰলৈ আনি থৈছোঁ। যিহেতু আবেলিয়ে হ'ল, তাইক এতিয়া কাপোৰ কানি সলাই দিলোঁ যেতিয়া, এতিয়া আকৌ মুখত ক্ৰীমো সানিলোঁ দেখিছে। এতিয়া চুলিত তেল সানি দিবলৈ গৈ আছোঁ। মায়ে লৈ আছে তাইক চুলিত তেল সানি, এতিয়া মূৰটো আঁচুৰিও দিম। মা কোৱা, মা কোৱা, মা কোৱা, মা মা
গোসানী তাই যে ইমান ভাল পায় এইখন দি যে আঁচুৰাই দিলে তাই এই কিবা এটা মূৰটো খজুৱাই থাকে চাগে ইয়াত টোপনিয়াই থাকে টোপনি আহি যায় তাই ইয়াত ইমান ভাল লাগে তাই গুৰমেন মোৰ লাগিলে ক'ব হ'লচেলত দি দিম কিমানকে 1 টকা কেজি নহয় কিমান 90 হয়তো হ'লচেল 90 টকা কেজি ভাত বাঢ়িম এতিয়া গোটেইকেইটাই খাই লওঁ মায়ে হবিজ কৰি আছে কৈছিলোঁ আপোনালোকক আগৰটো ব্লগত আমাৰ ককা ঢুকাইছে আৰু আমি এনেকৈ ভেজ খাই আছোঁ আমি নাতিনীয়েক হয় যিহেতু খাইছোঁ আৰু মায়ে হবিজ কৰিব মাৰ কাৰণে সন্ধিয়া হ'ব আৰু এতিয়া বুট কল চল খাইছে কিবাকিবি ভাত বাঢ়ি লওঁ তেন্তে দিনটো পটককৈ পাৰ হ'ল নিচিনা লাগিলে এয়া গধূলিয়ে লাগিবৰ হ'ল আৰু মাহঁতো যাবলৈ ওলাইছে মই মোজা চোজা পিন্ধি ল'লোঁ আৰু আবেলি হ'লে মই সদায় মোজা চোজা পিন্ধি লওঁ ঠাণ্ডাটো অলপ বেছি এনেও মোৰ বতৰ যদিও বা ভাল তথাপিও আবেলি অলপ ঠাণ্ডা পৰে আৰু এয়া শুনে বাবুৰ লগত গাড়ীখন চলাবলৈ গৈছে অকণমান আৰু এয়া আগফালে যে দেখিছে এয়া মেজি বনাইছে ভেলাঘৰ বনাইছে আমাৰ পথাৰখনত আমাৰ কাষৰে মানে মানুহ কেইঘৰে মানে মিলি চাগে দল ভাত খাব আৰু তেনেকুৱা আমি যিহেতু এইবাৰ নাপায়েই মানে নোৱাৰোঁ ককা ঢুকোৱাৰ কাৰণে এয়া মাও ওলাই আহিলে দেখিছে আৰু আমাৰ ইয়াত টিকলা কুকুৰ দুটা দেখিছে নহয় পূৰা উৎপাত কৰি আছে বাবু আৰু শুনে গাড়ীখন লৈ গ'ল সেইটো কাৰণে অকণমান সময় ৱেইট কৰি আছোঁ এয়া দেখিছে নহয় গৈ আছে আৰু আহিও পালে এয়া শুনে অকণ চলাই চালে মানে অকণমান ইয়াৰে ছিষ্টেমটো বেলেগ হয় যে এখন গাড়ীৰ আৰু মাক সেইয়া নৈ যে শুই আছে সেইটো কাৰণে তাতে থৈ আহিছোঁ মায়ে বাৰাণ্ডাৰ পৰা চাই আছে আহিব পৰা নাই কাৰণে মাহঁত গ'ল ময়ো ভিতৰলৈ আহিলোঁ আৰু আজি আকৌ বিক্ৰমে নৈৰ কাৰণে আকৌ নানটো আনিছে আৰু আমাৰ নৈৰ 6 মান্থ কমপ্লিট হ'ল নহয় গতিকে নান প্ৰ'ৰ ষ্টেজ 2টো এইবাৰ আনিছে দেই তাইৰ 6 মান্থ কমপ্লিট হ'ল খবৰটো আপোনালোকক দিলোঁ আৰু এতিয়া নানটো মই ভৰাওঁ আৰু যিহেতু 6 মান্থ কমপ্লিট হ'লে তাৰপিছৰ পৰা অলপমান লাইট ফুড দিব পৰা যায় প্ৰথম আহাৰ হিচাপে কি কি দি আছোঁ মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম দেই বাই